শুই উঠিয়ে ৰাতিপুৱাৰ চাহকাপ লৈ ঘৰৰ ছাদলৈ আহিলোঁ। প্ৰকৃতিৰ লগত টনা আজোৰা নকৰি নিজৰ মতে থাকিবলৈ দিলে পৰিৱেশবোৰ যে কিমান সৌন্দৰ্যময় হৈ পৰে। গছ, পুলি, ফুল, চৰাইয়ে ভৰপূৰ পৰিৱেশত শান্তি আৰু যে কিমান এনাৰ্জি পোৱা যায়। মা শব্দটো প্ৰকৃতিয়ে এনেই পোৱা নাই। প্ৰকৃতিত হোৱা প্ৰত্যেকজোপা গছৰে গুণাগুণ আছে, যাক আমি বেমাৰ ভাল কৰিবলৈ ব্যৱহাৰ কৰোঁ। যেনে এই নয়নতৰা গছবোৰে ডায়েবেটিছ, ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত ইউজ হয়। এই বগেনভিলিয়া গছজোপাত এইবাৰ প্ৰথম ফুলিছে। ফুলৰ ৰংটো একেবাৰে পাতল আৰু ছিংগুলকৈ ফুলটো হৈছে। তাৰ ওচৰতে থকা আনজোপা বগেনভিলিয়া গছৰ ফুলবোৰ থোপাকে আৰু ৰংবোৰো ডাঠ হৈছে। যেনেদৰে প্ৰত্যেক মানুহৰ মন আৰু চিন্তাধাৰা বেলেগ বেলেগ, সেইধৰণে দুজোপা বগেনভিলিয়া গছতো ফুলবোৰ বেলেগ বেলেগ ধৰণে ফুলিছে। ফুলগছ ঘৰত থাকিলে সৌন্দৰ্যটো বাঢ়েই, তাৰ লগতে কিন্তু গাৰ্ডেনিং কৰিলে আমাৰ মেণ্টেল ষ্ট্ৰেছ বহুত পৰিমাণে কমে আৰু স্বাস্থ্যও ভাল হৈ আহে। পাতল ধুনীয়া গোন্ধ এটা নাকত লগাত গছজোপাৰ ফালে চাওঁতে দেখিলোঁ বহুতবোৰ তগৰ ফুল ফুলি আছে। তললৈ আহি দেখিলোঁ স্কুলৰ বাবে ৰেডি হ'বলৈ ছোৱালী বাথৰুমত সোমাইছে। ময়ো লৰালৰিকৈ তিয়াই থোৱা মটৰখিনি কুকাৰত উঠাই দিলোঁ আৰু ময়দাখিনি মঠি লুচিখিনিও বনাই পেলালোঁ। দেউতাকে ছোৱালীক স্কুল বাছত থ'বলৈ গ'ল। লগে লগে ময়ো ঘৰৰ কামত হাত দিলোঁ। গৃহিণীৰ শব্দটো শুনিবলৈ এটা সৰু শব্দ, কিন্তু আচলতে ই ক্লিনিং, কুকিং, অৰ্গেনাইজিং, ডেক'ৰেশ্যন, লণ্ড্ৰি আৰু বহুত বেলেগ বেলেগ ঘৰৰ দায়িত্ব, নিজক সময় দিয়া, এই সকলো কাম এগৰাকী গৃহিণীৰ বাবেহে সম্ভৱ হ'ব পাৰে। এগৰাকী গৃহিণীৰ অবিহনে ঘৰৰ কামবোৰ অচল হৈ পৰে। মই নিজৰ কথাকে কওঁ, কেতিয়াবা বেমাৰত পৰিলে বা ক'ৰবালৈ যাব লগা হ'লে ঘৰৰ ডেইলি ৰুটিনৰ কামবোৰ তেনেদৰেই পৰি থাকে। ৰাতিপুৱাৰ ডেইলি কামবোৰৰ লগতে আজি ফ্ৰিজ চাফা কৰা কামটোও উলিয়াই ল'লোঁ। বহুত দিন মাছ মাংস গৰমত বেয়া হ'ব বুলি যি চকুৰ আগত থাকে চব ফ্ৰিজত ভৰাই ভৰাই বৰ লেতেৰা হৈছিলে আৰু ফ্ৰিজ খোলাৰ লগে লগে বেয়া গোন্ধ এটাও ওলাইছিলে। ডিপ ক্লিনিং কৰিবলৈ ফ্ৰিজৰ শ্বেল্ফ, এগ ট্ৰে, বাস্কেট গোটেইবোৰ ধুবলৈ উলিয়াই ল'লোঁ। বস্তু কিনা, ঘৰ সজোৱা সকলোৰে ভাল লাগে, কিন্তু এইবোৰ সময়ে সময়ে মেইনটেইন কৰি থকাটো বৰ জৰুৰী আৰু কেতিয়াবা এলাহৰ কাম হৈ পৰে। ঘৰেই হওক বা ঘৰৰ বস্তুবোৰৰ ক্ষেত্ৰত এই ডিপ ক্লিনিং কৰোঁতে বহুত সময় দিব লগা হয়। সেয়ে মাজে সময়ে অলপ অলপকৈ ক্লিনিং কৰি থাকিলে ইমান কষ্ট নহয়। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি হোম মেকাৰবিলাকে কুকিং, ক্লিনিং, লণ্ড্ৰিৰ লগে লগে বহুতবোৰ সৰু সৰু ৰেছপনচিবিলিটিৰ ওপৰত চকু দিব লাগে, যাক আমি কাউণ্ট নকৰোঁ। যেনে সজোৱা এই মানি প্লাণ্টৰ বটলৰ পানীবোৰ চেঞ্জ কৰি দিয়া, মানি প্লাণ্টৰ পাতবোৰৰ ওপৰত পৰি ৰোৱা ধূলিবোৰ চাফা কৰা, বাচন ধোৱাৰ পাছত টাৱেলেৰে শুকানকৈ মুচি থোৱা, বেচিন চিংক ৱাছ কৰি তাত লাগি থকা পানীৰ দাগ নহ'বলৈ টাৱেলেৰে শুকানকৈ মুচি ৰখা, এইবোৰো মই ডেইলি ৰুটিনত কৰা সৰু সুৰা কাম। কিটচেনৰ বেচিনটো এনেকুৱা এটা লাগতিয়াল বস্তু যাক আমি ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ কৰাৰ আগত আৰু পাছত হাত মুখ ধুবলৈ ইউজ কৰোঁ। গতিকে খোৱাৰ পাছত হাত ধুওঁতে স্বাভাৱিকতেই চব্জি, চিকেনৰ তেল বেচিনত লাগি লেতেৰা হৈ পৰে। সেয়ে সদায় কিটচেন ক্লিনিং কৰোঁতে মই ডেইলি বেচিনটো লিকুইড চ'প দি ঘঁহি চাফা কৰি দিওঁ। আমাৰ প্ৰায়ভাগৰে এইটোৱে অভ্যাস, যেতিয়াই কাম আৰম্ভ কৰোঁ প্ৰথমতেই ভাবি লওঁ ৰিজাল্ট কেতিয়া আৰু কিমান পাম। কিন্তু ভাল কামৰ ৰিজাল্ট আহিবলৈ সদায় টাইম লাগে। পুৰা মন দি কামত লাগি যাব লাগে। ফ্ৰিজ ক্লিন কৰাৰ আগতে একেধৰণে ময়ো সেই কথাকেই ভাবিছিলোঁ। কিন্তু এইবিলাক কাম শেষ কৰাৰ দায়িত্ব আমাৰেই বুলি পজিটিভলি লওঁ। কামবোৰ সোনকালে এটা এটাকৈ শেষ হৈ যায়। দেখিলোঁ ডিপ ফ্ৰিজৰ বৰফবোৰ সম্পূৰ্ণকৈ গলিলে। মই স্পঞ্জ এটুকুৰাত লিকুইড চ'প দি ফ্ৰিজৰ ভিতৰৰ চুককোণত ঘঁহি দি লগতে টুথব্ৰাছ এটাৰেও ঘঁহি দিলোঁ। পাছত কটন কাপোৰেৰে শুকানকৈ ফ্ৰিজৰ ভিতৰখন মুচি পেলালোঁ। লগতে ধুই থোৱা শ্বেল্ফ, এগ ট্ৰেবোৰো এখন এখনকৈ ভৰাই দিলোঁ। এটা সৰু বাটিত চাফা পানী লৈ তাত 2-3 টুকুৰা নেমুৰ পিচ দি ফ্ৰিজৰ কোণত থ'লে বহুত দিনলৈকে ফ্ৰিজৰ পৰা গোন্ধ নোলায়।
ঘৰ আমি এবাৰহে বনাওঁ, কিন্তু সেই ঘৰখনক ঘৰ বনাবলৈ আমি কম বেছি পৰিমাণে এফৰ্ট দিব লগা হয়। লাগিলে আমি যিমানেই ধুনীয়া ঠাইলৈ নাযাওঁ, কিন্তু দিনটোৰ শেষত আমাৰ অন্তৰখনে সদায় ঘৰলৈ উভতিবলৈ ৰক্ষা নাইকিয়া হয়। এটা ক্লিন আৰু ৱেল মেইনটেইন ঘৰ আমাক সদায়ে বেছিকৈ শান্তি আৰু সুখ দিয়ে। সেয়ে ডেইলি ক্লিনিং আৰু ডাষ্টিঙৰ বৰ প্ৰয়োজন হৈ পৰে। স্কুল, খেল ধেমালি যিকোনো ক্ষেত্ৰতে ছোৱালীয়ে পোৱা এৱাৰ্ডবোৰ দেখিলে মাক হিচাপে যে কেনেকুৱা প্ৰাউড ফিল হয়। ছোৱালীয়ে পোৱা এৱাৰ্ডবোৰ কিছুদিনৰ কাৰণে সকলোৱে দেখা পোৱাকৈ চেণ্টাৰ টেবুলতে ৰাখোঁ। ৰঙা এই ধুনীয়া বক্সটোৰ ভিতৰত থকা গোল্ড আৰু চিলভাৰ কালাৰৰ বাউল আৰু স্পুন ছোৱালীক স্কুলৰ পৰা দিছে। এক্সামত জিঅ'গ্ৰাফীত ভাল ৰিজাল্টৰ বাবে এই এৱাৰ্ড। টক ইডি এই এৱাৰ্ডটো ছোৱালীয়ে পোৱা। ৰুল অফ পাৰ্চনেলিটি টেষ্ট ইন ছেল্ফ ডিস্কভাৰীৰ ওপৰত স্পীচ দি এইটো পাইছে। সদায় খুব সযতনে মুচি কাচি এৱাৰ্ডবোৰ জিলিকাই ৰাখোঁ। প্ৰত্যেক দিনাই সকলো পেৰেণ্টছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ল'ৰা ছোৱালীৰ কাৰণে কিমান যে এনাৰ্জি খৰচ কৰে তাক নতুনকৈ ক'বলগীয়া একো নাই। কিন্তু সেই কষ্টৰ মূল্য হিচাপে ল'ৰা ছোৱালীয়ে সৰু হ'লেও কিবা এটা ভাল কৰি দেখুৱাই সেয়া পেৰেণ্টছৰ বাবে আটাইতকৈ মূল্যৱান হৈ পৰে। লিভিং ৰুম ক্লিন হোৱাৰ পাছত এইবাৰ বেডৰুমলৈ আহিলোঁ। বিচনাৰ বেড কভাৰবোৰ ফিটফাটকৈ পাৰি যোৱাকালি ধোৱা কাপোৰবোৰ জপা হোৱা নাছিলে। সেই কাপোৰবোৰ জাপিবলৈ উলিয়াই ল'লোঁ। এটা এটাকৈ কাপোৰবোৰ জাপি নিজৰ নিজৰ ঠাইত ৰাখিলোঁ। ঘৰৰ নিচিনা শান্তি আৰু আৰাম আন কোনো ঠাইত পোৱা নাযায়। ঘৰ ডাঙৰেই হওক বা সৰুৱেই হওক সেয়া ডাঙৰ কথা নহয়। সেই ঘৰটোক কেনেকৈ ৰখা হৈছে সেইটোহে ডাঙৰ কথা। সংসাৰৰ কাম চম্ভালি লগতে ঘৰ আৰু কিটচেনৰ ক্লিনিঙৰ কাম শিকাটো এদিনৰ কথা নহয়। এক্সপিৰিয়েঞ্চৰ লগে লগে ইয়াক শিকা হয় আৰু লাহে লাহে ই আমাৰ ৰুটিন হৈ পৰে। ঘৰৰ কাম শেষ কৰি গা ধুই দুপৰীয়া ভাতত লাগিবলৈ কিটচেনত সোমালোঁ। বিগ বাস্কেটত অৰ্ডাৰ দিয়া মাছ, শাক, চব্জি ভালদৰে ধুই কাটি বাছি ল'লোঁ। পালেং শাকৰ লগত মাছৰ জোল বনোৱা হৈ গ'ল। ৰাতিৰ কাৰণেও একেলগেই বনাই পেলালোঁ। লগত আছে ধনিয়া পাত দিয়া মাটি দাইল। ছোৱালীয়ে মাছ আৰু মাটি দাইল খাই বেয়া পায়। তাইৰ কাৰণে বেলেগে চিকেন আৰু দাইল আছে। ভাত খাই অলপ সময় বিচনাত পৰিছিলোঁগৈ। আজি আবেলি বাইদেউ ভণ্টিহঁতক আমাৰ ঘৰলৈ মাতিছিলোঁ। 4টা বজাত সিহঁতি আহি পালেহি। বাই ভনীবোৰ একেলগ হ'লে কিমান যে কথা আৰু হাঁহি ওলায়। গোটেইকেইজনীয়ে এটা এটাকৈ কথা উলিয়াওঁতে কথাৰ মেলখন শেষেই নহৈছিলে। কথাৰ মাজতে চাহৰ কথা মনত পৰাত কিটচেনলৈ দৌৰি আহিলোঁ। চাহৰ লগত খাবলৈ ভণ্টিহঁতে কেক, নিমকি লৈয়ে আহিছিলে। মোকো একো বনাব নালাগে বুলিয়ে ক'লে। চাউলৰ গুড়ি দি বনোৱা পিঠাটো গোটেইবোৰে খাই খুব ভাল পায়। সেয়ে মই পিঠা কেইটামানো বনালোঁ। ছটা বজাত বাইদেউ ভণ্টিহঁত যাবলৈ ওলালে। তললৈ গৈ মই সিহঁতক বিদায় দিয়াৰ পাছত ভাগৰে হেঁচা মাৰি ধৰিছিলে। ধুনীয়াকৈ আৰু একাপ চাহ বনাই লগত মোবাইলটোও হাতত ল'লোঁ। এইবাৰ বাকী থকা কামবোৰ লাহে লাহে শেষ কৰিলোঁ।